বিজেপিৰ বুথ কি বাত কাৰ্যসূচীৰ লগত সংগতি ৰাখি আজি মৰঙী মণ্ডলৰ দৈগ্ৰুং গাঁও পঞ্চায়তৰ অন্তৰ্গত 17, 82 আৰু 84 নং বুথত বুথ কি বাত অনুষ্ঠিত হয়। বুথ কি বাতৰ অনুষ্ঠানত উপস্থিত থাকে মৰঙী জিলা পৰিষদৰ সদস্য পুৰবী শৰ্মা, দৈগ্ৰুং গাঁও পঞ্চায়তৰ সভানেত্ৰী জুমনি বৰুৱা ফুকন, সৰুপথাৰ সমষ্টি বিস্তাৰক টিংকু শইকীয়া, মৰঙী মণ্ডল উপসভাপতি বিকাশ আগৰৱালা আৰু তিনিটা বুথ সভাপতি সভানেত্ৰী সহ শতাধিক ৰাইজ উপস্থিত থাকে। হয়, আজি আমাৰ ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসদেৱৰ নিৰ্দেশ মৰ্মে সমগ্ৰ ৰাজ্যতে 28,000 বুথত 100 যোগ অভিযানৰ সফল ৰূপায়ণৰ বাবে প্ৰত্যেক বুথতে বুথ কি বাত অনুষ্ঠিত কৰা হৈছে। তাৰ উদ্দেশ্যে আমি গোলাঘাট জিলাৰ মৰঙী মণ্ডলৰ 82 নং, 17 নং আৰু 84 নং বুথে আজি একেলগে বুথ কি বাত অনুষ্ঠিত কৰিছোঁ আৰু ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিছোঁ। আৰু এই বুথ কি বাত অনুষ্ঠানত উপস্থিত আছে পঞ্চায়তৰ সভানেত্ৰী জুমনি বৰুৱা ফুকন ডাঙৰীয়ানী, সৰুপথাৰ সমষ্টি বিস্তাৰক টিংকুমণি শইকীয়া ডাঙৰীয়া, মেডিয়া চেলৰ জানমণি দত্ত, বুথৰ সভাপতিসকল আৰু লগতে মণ্ডলৰ উপসভাপতি বিকাশ আগৰৱালাদেৱ আৰু যথেষ্ট ৰাইজৰ সঁহাৰি পাইছোঁ। সঁচাকৈ আমি এই 100 যোগ অভিযান সফল ৰূপায়ণ হোৱাত আমি আগবাঢ়ি গৈ আছোঁ। নুমলীগড়ৰ পৰা জানমণি দত্তৰ ৰিপৰ্ট, দৈনিক টাইম।